MCB ক্ৰিয়েশ্যনছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ ৰাজধানী থিয়েটাৰৰ অগ্ৰিম পেণ্ডেলটো যাব ওলাইছে, গতিকে এই এপাক মুহূৰ্তত ভাল লগা মুহূৰ্তখিনি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰিছোঁ। গতিকে শেষলৈকে ভিডিঅ'টো চাব আৰু আমাক আশীৰ্বাদ দিব বুলি আশা কৰিছোঁ। ধন্যবাদ। এয়া আমাৰ মাছৰ দা, বহুত বছৰ থিয়েটাৰত থাকি আৰু নিয়ম নীতি তেওঁক এটা জানে, তেওঁক দেখিলে আমাৰ মনটো পবিত্ৰ হয়। এয়া আমাৰ ঋষভ দা আহি গৈছে। অঁ, আজি আমাৰ অগ্ৰিম পেণ্ডেললৈ যাবলৈ যাত্ৰা। ইয়াত বছৰৰ বহুত পুৰণি শিল্পী, সিহঁতৰ তত্ত্বাৱধানতে আমি কামবিলাক কৰি আছোঁ। আমাৰ ভৈৰৱ কি ক'বা? আজি আমাৰ 2025 নাট্যবৰ্ষৰ যাত্ৰা আৰম্ভ কৰিম। আমাৰ আজি এডভান্স যাব। আশা কৰিছোঁ অসমবাসীৰ যে মৰম তথা আশীৰ্বাদ, সকলোৱে যাতে আশীৰ্বাদ কৰে, বছৰটো ভালে কুশলে যায়। আমাৰ ককাইদেউ আহিছে এইবাৰ। ককাইদেউ কেনেকুৱা? আজি আমাৰ যাত্ৰাৰ আৰম্ভণি, আমাৰ গাড়ী ওলাব। হয়, এটা শুভ সময় আমাৰ কাৰণে। আমাৰ সকলোৰে এই যাত্ৰাটো শুভ হওক, আমি ভালদৰে কাম যাতে গোটেই বছৰটো কৰি যাব পাৰোঁ 9 মাহে। ভগৱানৰ ওচৰত সেয়ে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ। এয়া আমাৰ মাজত সাজুদা আহি পাইছে। সাজুদা, আজি মানে সুন্দৰ দিনটোত আপুনি কি ক'ব? বৰ ভাল লাগিছে যে ৰাজধানী থিয়েটাৰৰ এডভান্স পেণ্ডেল ওলাই যাব, গতিকে আমি সকলোৱে আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ। ছাৰ এক্সক্লুজিভ ছাৰ, আপুনি কি ক'ব? আজি আমাৰ বছৰটোৰ কাৰণে প্ৰথমটো আমাৰ অগ্ৰিম যিটো পেণ্ডেলৰ কাৰণে আমাৰ ট্ৰাক কেইখন আজি ওলাই যাব। চ' আমি ইয়াতে এতিয়া পূজা কৰিব আহিছোঁ, ধুনীয়াকৈ যাতে বছৰটো ভালে ভালে যায়, একো যাতে বাধা বিঘিনি নাহে, তাৰ কাৰণে ভগৱানৰ ওচৰত আশীৰ্বাদ ল'ম, লৈ পেলাই আমি ট্ৰাক এখন আগবঢ়াই দিম। ধন্যবাদ। ধন্যবাদ। এইটো এটা পাব্লিচিটি, যাতে লাইফ টাইম ক'ব পাৰে মই দিছিলোঁ। আগবাঢ়ি আগবাঢ়ি যাওঁ। নতুন নাট্যবৰ্ষৰ আগমুহূৰ্তত আপুনি কি ক'ব? বহুত ভাল লাগিছে মোৰ। আজি আমি শুভ নাট্যৰম্ভ আৰম্ভ কৰিম। তো আজি আমাৰ গাড়ী যাব, আমাৰ 19 তাৰিখৰ পৰা এই বৰ্ষৰ আৰম্ভণি। তো ৰাজধানী থিয়েটাৰত মোৰ এইটো বৰ্ষত নতুন, ভাল লাগিছে। সমূহ অসমবাসী ৰাইজলৈ মই এটাই অনুৰোধ, আমাক আশীৰ্বাদ কৰক, আমাৰ নাটক চাবলৈ আহক, তিনিওখন নাটকতে ভাল ভাল এটা মেছেজ পাব, এইখিনিয়ে ক'ব লাগিব। ধন্যবাদ। আজি এই নতুন যাত্ৰা পাইখনত আপুনি কি ক'ব? নতুন
নতুন যাত্ৰাৰ পাঠখনত আপুনি কি ক'ব? আপুনি কিবা সুধিছে? হয়, আমি আজি এই অনুষ্ঠানটোৰ বিষয়ে আপুনি কি ক'ব? আচলতে আপোনাৰ কথা একো শুনা নাই। আমি ইয়াত জীয়াৰ ইমান ফূৰ্তি কৰি আছোঁ, আপোনাৰ কথা একো শুনা নাই। অঁ, ধন্যবাদ ধন্যবাদ। আজি আমাৰ অগ্ৰিম পেণ্ডেল যাত্ৰা আমি ৰাজধানী থিয়েটাৰ সাজু হৈছোঁ ৰাইজৰ মাজত যাবলৈ। আজি আমাৰ এডভান্স পেণ্ডেল যাব অগ্ৰিম পেণ্ডেল যাত্ৰা আমাৰ, গতিকে আজি শুভেচ্ছা বিচাৰিছোঁ চবৰে মানে আমাৰ বস্তুটো ভাল হয়, ধুনীয়াকৈ সেই এটা দিয়া ল'ব ইয়াৰ বাদ না গাবা নৰো মাত ফাটি গৈছে ডাইলগ আছে বে 1 2 3